পুনৰ স্বাগতম জনাইছোঁ 09 কমিউনিকেশ্যন প্ৰাইভেট লিমিটেড প্ৰেজেন্টছ বিহুৱতী বোৱাৰী। এতিয়া সময় হৈ পৰিছে ফলাফলৰ, মানে ভয় লগা সময়। কি ক'ম আৰু, মোৰে ভয় লাগিছে, কিন্তু ইমান গহীন পৰিৱেশত ভাল লাগিব জানো? বিহুৱতী বোৱাৰীৰ মঞ্চ দপদপাই থাকিব লাগিব, নহয় জানো? আৰু যিহেতু আজি আমাৰ মাজত আছে উদয় শংকৰ, উদয়, তোক এই মঞ্চখনত বিচাৰিছোঁ। উদয়ৰ নাচ নোচোৱাকৈ হ'বই নোৱাৰে এইখন মঞ্চ। কেনেকুৱা লাগিব? উকা লাগিব। বিহুৱতী বোৱাৰীৰ মঞ্চত তোক বহুত বহুত স্বাগতম। বহুত ধন্যবাদ। দুই এষাৰ কেনে অনুভৱ হৈছে? অনুভৱ সঁচাকৈ খুব সুন্দৰ, আৰু এই সুবাদতে এইখন মঞ্চক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কিয়, বহুত এনেকুৱা ছোৱালী আছে যোনে বিয়াৰ পিছত, মই আগতেও কৈছোঁ যে নিজৰ ভাল লগা কামবিলাক বন্ধ হৈ পৰে। গতিকে সকলো বোৱাৰীক এনেকুৱা এখন ইমান সুন্দৰ মঞ্চ দিয়াৰ বাবে মই সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা, মঞ্চখনলৈ যিহেতু মাতিলি আৰু সকলোৱে ইমান ভাল নাচিছে, এপাক একেলগে নাচিলে বেছি ভাল লাগিব। গতিকে সকলোকে মাতি যিহেতু মঞ্চখন পাইছোঁ, তাকো ঢোলৰ মাতো শুনি আছোঁ, গতিকে ননচাকেতো থাকিব নোৱাৰোঁ। গতিকে গোটেইকেইগৰাকী ইমান সুন্দৰ নাচিছে, তেওঁলোকৰ লগত যদি এপাক নাচিবলৈ পাওঁ খুব ভাল লাগিব। ঐ ডিং দি চাং ধন খিৰি বয়াহে ঐ নিগৰি এয়া আমাৰে ঐ নাচনী ওলালে জাকি মাৰি ঐ ঢোলে গৰজিলে পেপাতি বাজিলে ঐ ঢোলে গৰজিলে পেপাতি বাজিলে ঐ ঢোলে গৰজিলে পেপাতি বাজিলে ঐ পেপাতি বাজিলে বিহুকে ফাকি গাওঁ ঐ মাকন বিহুকে ফাকি গাওঁ। ও গছৰ ডাল খুৱনি ও নাচনি কোপ ফুলৰ পাহিতি ঐ তোমাৰে খুৱনি ও নাচনি মিচিকিয়া হাঁহিতি ঐ কলদিলীয়া খোপাতে গুজিত গৰু মালতী বিহুতলি নাচি নাচি মাৰি যাবা দুবৰি ঐ সাগৰৰে পানী নাচনি ঐ নীলা বৰণীয়া হে আমাৰে নাচনি সঁচাকৈ কি যে মৰম লগা হে নচুৱাই থাকিব মন ঐ নচুৱাই থাকিব মন। সঁচাকৈ ইমান আমাৰ এই মঞ্চখন ইমান ধুনীয়া লাগিছে নহয়, সঁচাকৈ উদয়। আজি কিমান বছৰৰ মূৰত মই উদয়ক এনেকৈ নাচি থকা দেখিছোঁ। সঁচাকৈ মোৰ পুৰণা কথা মনত পৰি গৈছে আগত। আৰু এতিয়া সময় হৈছে ফলাফল ঘোষণাৰ, যিটো আটাইতকৈ বেয়া লগা মুহূৰ্ত, আৰু সেই কামটো মই কৰিব লাগিব। সেইবাবে মোৰ অলপ বেয়াও লাগিছে, মোৰ একেবাৰে ভাল লগা নাই। মই আমাৰ বোৱাৰী কেইগৰাকীক সুধিব বিচাৰিছোঁ, কেনেকুৱা লাগিছে এই মুহূৰ্তত?
ভয় লগাটো স্বাভাৱিক হয়, বাকী দেখা যাওক কি হয়। ভয়টোতো লাগিছে। থাকা তুমি অলপ। তোমাৰ কেনেকুৱা লাগিছে? ভয় লাগিছে, যিমানখিনি কৰিব পাৰোঁ চেষ্টা কৰিছিলোঁ, বাকী বিচাৰকৰ ওপৰত। ভয় লাগিছে ময়ো জানো, কিন্তু তথাপিও সুধিছোঁ। বহুত ভয় লাগিছে আজি। বহুত ভয় লাগিছে হয়নে? ঠিক আছে, ভয়টো মোৰো লাগিছে, কিন্তু আমাৰ আজিৰ এইটো প্ৰথম খণ্ড, তৃতীয় পৰ্যায় প্ৰথম খণ্ড, য'ত আমাৰ আজি এই তোমালোক তিনিগৰাকীৰ মাজত এগৰাকীয়ে এই মঞ্চখন এৰি যাব লাগিব আৰু দুগৰাকীয়ে আমাৰ ইয়াৰ পিছৰ পৰ্যায়লৈ উন্নীত হ'ব। মই এষাৰ আপোনালোকৰ কাৰণে ক'ব বিচাৰিছোঁ দেই, আপোনালোকৰ অনুমতি মৰ্মে। মই বিশ্বাস কৰোঁ যে জীৱনৰ যিকোনো পৰ্যায়তে হৰা বা জিকাটোৱে শ্ৰেষ্ঠত্ব নহয় বা জীৱনৰ মানদণ্ড নিৰূপণ কৰিব নোৱাৰে কেতিয়াও। প্ৰত্যেকটো খোজতেই আমি যেতিয়া আগবাঢ়ি যাওঁ, আমি য'তেই খুন্দা খাইছোঁ, ঠেকা খাইছোঁ, ৰৈ যাব লগা হৈছে, তাৰ পৰা হয়তো আমি শিকিছোঁ, নহ'লে আৰু নতুনকৈ 2-3খন দুৱাৰ আমাৰ কাৰণে মুকলি হৈছে। আপোনালোকে যে ইমানখিনি প্ৰতিযোগীৰ মাজৰ পৰা আহি এই তৃতীয় পৰ্যায় পালেহি, গতিকে মোৰ দৃষ্টিৰে আজিৰ এই খণ্ডটিত আপোনালোক কেইগৰাকীয়ে কিন্তু মোৰ কাৰণে বিজয়ী। কাৰণ কিয় আপোনালোকৰ যি এই যাত্ৰা, যি এই বৰ্ণিল যাত্ৰা, আপোনালোকে এই সাংসাৰিক জীৱনৰ মাজতো নিশ্চয় দেখিছে যে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা দুখ, কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন আৰু কেতিয়াবা বহুত ফূৰ্তি, নহয় জানো? তাৰ মাজেদি জীৱনটো আগবাঢ়ি গৈ থাকিব লাগিব। গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যে আজি ইয়াৰ পৰা যি দুগৰাকী ৰৈ যাব বা এগৰাকী ঘৰলৈ যাব লাগিব, খালি নিজৰ আত্মবিশ্বাস ৰাখি আৰু আগুৱাই গৈ থাকিব। কিন্তু একেবাৰে ইয়াতেই যে শেষ হ'ব তেনেকুৱা কোনো কথা নাই। বহুত বহুত শুভেচ্ছা আৰু বহুত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যে আপোনালোক আগুৱাই গৈ থাকক এনেকৈ। মই উদয়কে অনুৰোধ জনাম যে আমাৰ প্ৰথমগৰাকী বোৱাৰীৰ নামটো ক'বলৈ, যিগৰাকী আমাৰ ইয়াৰ পিছৰ পৰ্যায়লৈ উন্নীত হৈছে। এইটো বৰ বেয়া লগা কাম আচলতে, তথাপিও যিহেতু নিয়ম প্ৰতিযোগিতাৰ, গতিকে আজি এইখন মঞ্চৰ পৰা প্ৰথমগৰাকী প্ৰতিযোগী যোনে ইয়াৰ পিছৰ পৰ্যায়লৈ আগবাঢ়ি গৈছে, তেখেত হৈছে ময়ূৰী দেৱী। ময়ূৰী দেৱী, আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি ইয়াৰ পিছৰ পৰ্যায়লৈ উন্নীত হৈছে। ইয়াৰ পিছৰখিনি মোৰ হাত কঁপি গৈছে, ৰিম্পিয়ে ক'ব। ময়ূৰী, তোমালৈ বহুত বহুত শুভেচ্ছা। তুমি এইখিনিলৈ আহা। আৰু বিতপী, তুমি অলপ ইফালে চাপি যোৱা, মই আহি গৈছোঁ। কেনেকুৱা লাগিছে? এতিয়া আছে আমাৰ সুস্মিতা আৰু বিতপী। আজি যদি ঘৰলৈ যাব লগা হয়, বিতপীয়ে কি ক'বা? NB নিউজে যি প্ৰচেষ্টা লৈছে হাতত, খুব ভাল লাগিছে। আমি আকৌ বিয়া হোৱাৰ পাছত নাচিবলৈ পাইছোঁ আৰু আশা কৰোঁ এই প্ৰচেষ্টা যাতে অব্যাহত ৰাখে অনাগত দিনত। আৰু ইয়ালৈ আহি আমি বহুত শিকিছোঁ। দেখা যাওক কি হয়। এইবাৰ যদি তোমাৰ যাবলগীয়া হয়, তেনেহ'লে তুমি অহা বছৰ আকৌ আহিবা, নহয়নে? হয় নাই? আহিবানে? যদি ভালে ভালে থাকোঁ আহিম নিশ্চয়। আৰু সুস্মিতা, কেনে লাগিছে? ভয় লাগি আছে? হয়। যদি গম পোৱা তুমি আজি এইখন মঞ্চৰ পৰা এতিয়াই ঘৰলৈ গুচি যাব লাগিব, তেতিয়া বেয়া লাগিবনে? লাগিব, কিন্তু মই অহা বছৰৰ কাৰণে আকৌ প্ৰচেষ্টা এটা কৰিম। ইমান ধুনীয়াকৈ হাঁহি হাঁহি, এইটোহে হ'ব লাগে আচলতে উত্তৰ। তেনেহ'লে উদয়, কৈ দিওঁ নেকি নিয়ম? তেতিয়াহ'লে আৰু তোমালোকক বেছি মই কষ্ট নিদিওঁ, বেছি ভয় নোখোৱাওঁ আৰু, হয়নে? তেনেহ'লে আমাৰ আজিৰ এই মঞ্চখনৰ পৰা, ইয়াৰ তৃতীয় পৰ্যায়ৰ পৰা যিগৰাকী বোৱাৰী আমাৰ এই মঞ্চখন এৰি ঘৰলৈ গুচি যাব লাগিব, আৰু তেওঁ হৈছে সুস্মিতা। তেনেহ'লে বিতপী, তোমালৈ বহুত বহুত শুভেচ্ছা। তুমি আমাৰ ইয়াৰ পিছৰ পৰ্যায়লৈ উন্নীত হৈছা। তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। আৰু সুস্মিতা,
তোমাৰ এই হাঁহিটো সঁচাকৈ আমাৰ সকলোৰে মনত থাকি যাব। মই তোমাৰ পৰা বহুত শিকিছোঁ পজিটিভ কেনেকৈ থাকিব লাগে, হয়নে? তুমি এই তৃতীয় পৰ্যায়লৈকে আমাৰ বিহুৱতী বোৱাৰীৰ এই প্ৰথমটো মানে যিটো আমাৰ ফাৰ্ষ্ট ছিজন, তুমি তৃতীয় পৰ্যায়লৈকে আহিছা, সেইটোৱে বহুত ডাঙৰ কথা আৰু বহুত স্মৃতি দি গৈছা আমাক, হয়নে? তোমাক আকৌ অহা বছৰ আমি লগ পাম, আহিবানে নাই? আহিম আৰু উদ্যম লৈ আহিম আৰু প্ৰেক্টিচ কৰি আহিম মই। এয়াহে আমাৰ বোৱাৰী। গতিকে মই সুস্মিতাক বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু বিতপী আৰু ময়ূৰী তোমালোক দুজনলৈ বহুত বহুত শুভেচ্ছা আৰু স্বাগতম জনাইছোঁ আমাৰ ইয়াৰ পিছৰ পৰ্যায়ত। মই ভাবিছিলোঁ যে কোনোবা এগৰাকী গুচি গ'লে হয়তো বৰ বেলেগ ধৰণৰ এটা পৰিৱেশ হ'ব, কিন্তু সঁচাকৈ তেখেতৰ কাৰণে এটা ধুনীয়া হাত চাপৰি হ'ব লাগে। কাৰণ কিয়, মই কৈছোঁৱে যে যোনে হাৰি হাৰি জিকি যায় আচলতে আৰু নিজৰ ভুলখিনি শুধৰাই পেলাই আকৌ আহিম বুলি কৈছে এইখন মঞ্চলৈ, গতিকে সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোক বহুত বহুত শুভেচ্ছা থাকিলে আমাৰ ফালৰ পৰা। এইখিনিতে মই উদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এনেকৈ হাঁহি হাঁহি আজি আমি সামৰিব লৈছোঁ আমাৰ এই খণ্ডটি। গতিকে অহাটো খণ্ডত পুনৰ লগ পাম। 09 Communication Private Limited, we care about your future, a unit of RB Groups presents Bihuoti Boari. In association with Centauri, let your address be a landmark. SAMR Filtration, Kuber Plastic Private Limited, powered by Netfee, Everyday Spices Meat Masala, Protigoraki Grihinir Priyo Bondhu. NERMC Ready Mix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsor Topsim Cement, Mazbuti ka bharosa hamesha. Gift and jewelry partner Kesahun, Sari Mosaic by Monikuntola Bormon, wardrobe courtesy Cafe by Kakuz Aru Monju Silk. Shubharatri. আজিৰ খণ্ডটিত কোনগৰাকী বিহুৱতীৰ নৃত্য দেখি নৃত্য পৰিচালক উদয় শংকৰে বিহুগীত গাইছিল? ডিব্ৰুগড়ৰ বোৱাৰী সুস্মিতা সোণোৱাল, ডিব্ৰুগড়ৰ বোৱাৰী ময়ূৰী দেৱী, শিৱসাগৰৰ বোৱাৰী বিতপী গগৈ। আপোনাৰ উত্তৰ হোৱাটছএপ যোগে আমালৈ প্ৰেৰণ কৰক। হোৱাটছএপ নম্বৰটো হৈছে 8011590562। আঘোণ দাৱনি তয়ে তাঁত শালৰে শিপিনী, পাকঘৰৰে ৰান্ধনী, পাহৰি নাযাবি সৌখী দিনাৰ কাহিনী। বিহুখন শুৱনি আছিলি তই নাজানি, দুহাতে দুপাখি মেলি তই উৰ, তাকুৰি ঘূৰা দি আকৌ তই ঘূৰ। বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী, বিহুৱতী বোৱাৰী। 09 Communication Private Limited, a unit of RB Groups, presents Bihuoti Boari. In association with Centauri, let your address be a landmark. SMR Filtration, Kuber Plastic Private Limited, powered by Netfee, Everyday Masala, Protigoraki Grihini Priyo Bondhu, Priyank Residency, NERMC Ready Mix. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।